প্ৰেতপক্ষ বা পিতৃপক্ষত বোলে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান বা ঘট পাতি কৰা পূজা এইবিলাকৰ ফল মৃত পূৰ্বপুৰুষসকলেহে পায়। সেয়েহে পিতৃপক্ষ চলি থকা সময়ত সাধাৰণতে মানুহে ঘৰত তেনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠান নাপাতে আৰু পাতিলেও আচলতে শ্ৰাদ্ধ পাতিলে বেছি ভাল ফল পোৱা যায়। কিয়নো কিছুমান ব্যক্তি এনেকুৱাও থাকে যে তেখেতৰ মৃত্যুৰ দিনটো জনা নাযায়, আকস্মিক মৃত্যুবিলাকৰ। তাৰপিছত কিছুমান ছুইচাইড কৰা যিবিলাক মানুহৰ ঘৰত থাকে তেওঁলোকেও এই প্ৰেতপক্ষত যিকোনো এটা দিন ধৰি তেওঁলোকক পিণ্ডদান কৰিব পাৰে। তেতিয়া তেওঁলোকে আচলতে তেওঁলোকৰ আত্মাই মুক্তি পায় বুলি কোৱা হয়। গতিকে এই প্ৰেতপক্ষ বা পিতৃপক্ষ আচলতে মৃত ব্যক্তিসকলৰ আত্মাৰ শান্তিৰ কাৰণে বা মুক্তিৰ কাৰণে। যিহেতু এতিয়া পিতৃপক্ষ বা প্ৰেতপক্ষ চলি আছে, 21 ছেপ্টেম্বৰলৈকে যিহেতু আছে, তেনেকুৱা ধৰণৰ এটা মানসেৰে মই আজি গৈছিলোঁ মা কামাখ্যা মন্দিৰত। মা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত মা বগলাৰ পৰা মা ভুৱনেশ্বৰী মন্দিৰলৈকে দৰ্শন কৰি ঘূৰি আহিলোঁ। তাৰে অলপমান ছবি আপোনালোকক দেখুৱাবলৈ ধৰি আনিলোঁ। এতিয়া মোৰ মানসটো কি বুলি ক'বলৈ যাওঁতে, আজি হৈছে ভাদ মাহৰ নৱমী তিথি। ভাদ মাহৰ এই নৱমী তিথিতে আমাৰ মাতৃয়ে আমাক এৰি থৈ গৈছিল ইহ সংসাৰ এৰি। গতিকে এই দিনটোত আচলতে প্ৰত্যেক বছৰে নোৱাৰিলেও বেছিভাগ সময়ে নিজৰ পিতৃগৃহত থাকোঁ এই দিনটোত। কিন্তু এই দিনটোত এই বছৰ আমি পিতৃগৃহত একো কৰিব পৰা নাই। কিয়নো যোৱা জানুৱাৰী মাহৰ 22 তাৰিখে আমাৰ পিতৃয়েও আমাক এৰি ইহ সংসাৰ ত্যাগ কৰিলে। গতিকে তেখেতৰ মৃত্যুৰ যিহেতু এবছৰ নোহোৱালৈকে তেখেতৰ পৰা সৰু কোনো ব্যক্তিৰে ঘৰত পিণ্ডদান বা শ্ৰাদ্ধ কৰিব নাপায়। সেয়ে এইবাৰ প্ৰথমবাৰৰ কাৰণে বা এবাৰৰ কাৰণে জীৱনত মাৰ শ্ৰাদ্ধ বা পিণ্ডদান কৰিব পৰা নগ'লে। সেয়ে সকলো আমি নিজৰ নিজৰ বাসস্থানতে আছোঁ, ক'তো যাব পৰা নাই। আৰু যিহেতু আমাৰ ল'ৰা এজনেই, গতিকে তেওঁতো এবছৰৰ কাৰণে সম্পূৰ্ণ নিয়মত আছে। গতিকে আমি ছোৱালীকেইজনীয়ে সম্পূৰ্ণ তাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰোঁ। মানে এনেকুৱা নহয় যে আমি বিয়া হৈছোঁ কাৰণে আমি কোনো ধৰণৰ শ্ৰাদ্ধই হওক বা যিকোনো ধৰণৰ কৰ্মত আমি ভাগ নলওঁ। আমি সমানেই ভাগ লওঁ বা প্ৰত্যেক ল'ৰা ছোৱালীয়ে সেইটো কৰে। আমি তেনেকেই থাকোঁ, ব্ৰতত থাকোঁ বা নিয়ম নীতি পালন কৰি। সেয়েহে আজিৰ দিনটোত ভাবিলোঁ, মানে অন্য কোনো কামত মন আচলতে নবহে, ভালেই নালাগে। সেয়ে খুব ধুনীয়াকৈ মানে মিলি গ'ল। এগৰাকী বাইদেৱে কামাখ্যা মন্দিৰত যাবলৈ লগ ধৰি আছিল। ময়ো আজিৰ দিনটোত সেইকাৰণে কৰ্তব্যৰ পৰা অলপ দূৰত থাকি মাৰ মন্দিৰত গ'লোঁ। দুয়োগৰাকী বাইদেউ আৰু মই দুয়োগৰাকী। আচলতে তেখেত আমাৰ হস্পিটেলৰ ছিনিয়ৰ বাইদেউ হয়। তো তেখেতৰ লগত গ'লোঁ। খুব ভাল লাগিলে, শান্ত লাগিলে, মনটো শান্তি লাগিলে। ঘৰত থাকিলে নিশ্চয় মনটো অলপমান অশান্তৰ দৰে হৈ থাকিল হয়। আৰু মই যিহেতু এটা মানস লৈ যোৱা বুলি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছোঁ, অন্য মানস নহয়। যিহেতু আমি কোনেও একো দিব পৰা নাই আজিৰ দিনটোত তেখেতৰ কাৰণে। গতিকে মাৰ যিহেতু পিতৃপক্ষত ধৰ্মীয় কৰ্ম কৰিলে, অনুষ্ঠানত গ'লে সেই কৰ্মৰ ফল যিহেতু কোৱা আছে যে পূৰ্বজসকলে পায়, মৃতসকলে। গতিকে মই মাতৃ আৰু মোৰ পিতৃ দুয়োজনৰ কাৰণে, দুয়োজনৰ মুক্তিৰ কাৰণে, দুয়োজন স্বৰ্গত স্থান পোৱাৰ কাৰণে, দুয়োজনে শান্তিত থকাৰ কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে মা কামাখ্যাৰ মন্দিৰত গ'লোঁ। খুবেই ভাল লাগিলে। মই যেনেকৈ ভাবি গৈছোঁ, যি মানসেৰে গৈছোঁ, গোটেই কথাখিনি মই তাত ভাবিলোঁ। যিহেতু মাৰ এই বছৰত আচলতে 12 বছৰ কমপ্লিটো হৈছিলে। 12 বছৰ কমপ্লিট হ'লে বোলে আত্মাই নিজৰ স্থান পায়। তেওঁ ভগৱানে তেওঁক য'ত নিয়ে, তেওঁৰ য'ত যোগ্য
তেওঁ কৰ্মৰ ফলেৰে তেওঁ য'ত যাবলৈ যোগ্য তেওঁ আচলতে সেই ঠাইত বোলে স্থান পায় সেয়ে মই মা কামাখ্যাক আজিৰ দিনটোত মই প্ৰাৰ্থনা কৰিছোঁ মই ভিক্ষা মাগিছোঁ যে মোৰ মাতৃয়ে বা আমাৰ মাতৃয়ে যাতে স্বৰ্গত স্থান পায় কাৰণ তেখেতৰ 12 বছৰ যেহেতু হৈছে কিন্তু আমি শ্ৰাদ্ধ কৰিব পৰা নাই আমি পিণ্ডদান কৰিব পৰা নাই এই বছৰৰ কাৰণে আমাৰ ভাতৃয়ে যেহেতু পিণ্ডদান কৰে মই বুলি বা আমি বুলি ক'লে নহ'ব কাৰণ আমি হৈছোঁ আনৰ ঘৰৰ বোৱাৰী এতিয়া তথাপিতো মাতৃ পিতৃ সদায় নিজৰেই হৈ থাকে আৰু এটা কথা কোৱা আছে যে মানে যেটো আমাৰ হেৰি লাগি আছে এতিয়া যেটো সময় চলি আছে ইয়াত কোনো ধৰণৰ যে লৰাই কৰিব লাগিব ছোৱালী কৰিব নোৱাৰে এনেকুৱা কথা নাই সেয়ে মা আৰু দেউতাৰ কাৰণে আজি এনেকৈ প্ৰাৰ্থনা কৰিবলৈ মন